নমস্কাৰ এলিফ নলেজৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আমি শিকি আছিলোঁ ৰেশিও এণ্ড প্ৰপৰ্চনৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। তো আমি অলৰেডি দুটা এপিসোড শেষ কৰিছোঁ এই ৰেশিও এণ্ড প্ৰপৰ্চনৰ ওপৰত। তো আপোনালোকে যদি গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিএড এণ্ট্ৰেন্সৰ কাৰণে সাজু হৈ আছে তেনেহ'লে ৰিজনিঙত এই ৰেশিও এণ্ড প্ৰপৰ্চনৰ বিষয়ে জনাটো অতিকৈ আৱশ্যক, কাৰণ এই বিষয়ে প্ৰশ্ন সুধিয়ে থাকে। তো বন্ধু বান্ধৱীসকল, আজি আমি এইটো এপিসোডত কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। তো আশা কৰোঁ আপোনালোকে মনোযোগেৰে চাব আৰু ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে নিশ্চয় চাব। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোলৈ এটা সৰু অনুৰোধ, যদি ভিডিঅ'টো ভাল লাগে তো প্লিজ লাইক কৰিব, আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। তো বন্ধু বান্ধৱীসকল, বলক আমি পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল, আজিৰ এপিছডটো একেবাৰে সহজ এটা প্ৰশ্নৰে আৰম্ভ কৰিছোঁ। তো ইয়াত সুধিছে, ইন এ ক্লাছ দেয়াৰ আৰ 570 বয়জ অৰ্থাৎ 570জন ল'ৰা এণ্ড 380 অৰ্থাৎ 380জন ছোৱালী আছে। ফাইণ্ড দ্য ৰেশিও অফ মেল এণ্ড ফিমেল ষ্টুডেণ্টছ। তো ইয়াত সুধিছে যে এটা ক্লাছত 570জন ল'ৰা আছে আৰু 380জন ছোৱালী আছে। তো আমাক ইয়াৰে পৰা এই পুৰুষ অৰ্থাৎ ল'ৰা আৰু ছোৱালীৰ মাজৰ যি ৰেশিও সেয়া উলিয়াব দিছে, এই ৰেশিও উলিয়াব দিছে এই প্ৰশ্নটোত। একেবাৰে সহজ প্ৰশ্ন লৈছোঁ। তো আমি ধৰি লৈছোঁ এক্স হৈছে ল'ৰা অৰ্থাৎ বয়জ এণ্ড ৱাই হৈছে গাৰ্লছ। তো এতিয়া কথা হ'ল, আমাৰ প্ৰশ্নত কৈছে এক্স মানে দিয়া আছে 570 আৰু ৱাই মানে দিয়া আছে 380। এইটো আমাক প্ৰশ্নত দিয়া আছে। তো আমি এইটো একেবাৰে সহজে ইয়াৰে যি ৰেশিও সেয়া উলিয়াব পাৰিম। যদি আমি এক্স ইজ টু ৱাই লিখোঁ, ৰেশিও এনেকুৱাকৈ হ'ব। তেনেহ'লে এক্স প্ৰথমতে 570 ইজ টু 380। ৰেশিও মানে কি আমি পাইছিলোঁ যে ৰেশিও হৈছে যিকোনো দুটা সংখ্যা বা তিনিটা সংখ্যা আটাইতকৈ সৰু ৰূপ যিটো, সেইটো আমি এই দুটাক একেবাৰে সৰু ৰূপত লৈ যাম। তেনেহ'লে প্ৰথমতে আমি এইটোক ভগ্নাংশত লিখি লওঁ, এক্স বাই ৱাই। এইটোত প্ৰথমতে ওপৰত এক্সৰ মানটো ডিভাইড বাই 380। এইটো আমি ভগ্নাংশত লিখিলোঁ। এতিয়া আমি এইটো কাটাকাটি কৰিব পাৰোঁ। এইটোক যদি আমি 0 কাটি দিওঁ কোনো প্ৰব্লেম নাই। এতিয়া 38 আৰু 57 থাকিল। এইটোক এতিয়া আমি কাটিব পাৰোঁ কেনেকৈ? 3ৰে নাযায়, 4ৰে নাযায়, 2ৰেও নাযায়, 5ৰেও নাযায়, 6, 7, 8, 1ৰে নাযায়। কিন্তু ইয়াত যায় কিহেৰে? 19ৰে যায়। 19ৰে এইটোক দুবাৰ যায় আৰু এইটোক 19ৰে 3বাৰ যায়। তেনেহ'লে আমাৰ ৰেশিওটো কিমান ওলাল? 3/2। এইটো হৈছে আমাৰ আটাইতকৈ সৰু ৰূপ, আৰু এইটোক আমি ৰেশিও হিচাপে যদি লিখোঁ 3:2 হ'ব। অৰ্থাৎ আমাৰ প্ৰশ্নত প্ৰথমতে কিহৰ কথা কৈছে? প্ৰশ্নত প্ৰথমতে কৈছে মেল অৰ্থাৎ ল'ৰাৰ কথা। ল'ৰাটো সদায় আগত আহিব ৰেশিওত, আৰু পিছত কৈছে ছোৱালীটোৰ কথা আৰু ছোৱালীবোৰৰ কথা, ছোৱালীৰ ৰেশিওটো পিছত আহিব। সেইকাৰণে এইটো বহুৱা শিকিব লাগিব। এক্স মানে আমি ল'ৰা আগত লৈছোঁ, ছোৱালীটো পিছত লৈছোঁ, এক্সৰ মানটো আগত, ছোৱালীৰ যিটো ৱাইৰ মানটো পিছত, এনেকুৱাকৈ ৰেশিওটো উলিয়াব লাগে। তো এইটো একেবাৰে সহজ প্ৰশ্ন লৈছিলোঁ, কাৰণ ইয়াত দিয়া আছিলে দুটা মানেই। তো ইয়াৰ পৰা ৰেশিও ওলোৱাটো ইমান টান কথা নহয়। তো বলক আমি এতিয়া ইয়াতকৈ টাফ কুৱেশ্যনলৈ আগবাঢ়োঁ। তো এতিয়া আমি এটা কুৱেশ্যন লৈছোঁ, অলপ টাফ কুৱেশ্যন। ইয়াত সুধিছে, ইন এ ভিলেজ অফ 2800 পাৰ্চনছ। কৈছে যে এটা গাঁৱত 2800জন ব্যক্তি আছে, ইয়াৰে 1600 আৰ ফিমেলছ অৰ্থাৎ 1600জন তিৰোতা মানুহ। ফাইণ্ড দ্য ৰেশিও অফ মেলছ টু ফিমেল ইন ডেট ভিলেজ। তো ইয়াত প্ৰথমতে কি কৈছে চাওক, কৈছে এটা গাঁৱত 2800জন ব্যক্তি আছে, ইয়াৰে 1600জন মহিলা, আৰু ইয়াৰে বাকী পুৰুষৰ সংখ্যা দিয়া নাই, কিন্তু মহিলা আৰু পুৰুষৰ যি ৰেশিও সেইটো উলিয়াব লাগে। এই ৰেশিওটো উলিয়াব লাগে। কেনেকৈ উলিয়াব? তো দেখাত ইমানো টান কুৱেশ্যন নহয়, এইটো একেবাৰে সহজ, কাৰণ আমাক ইয়াত টোটেলটো দিয়া আছে আৰু পুৰুষ আৰু মহিলাৰ এটা অংশ দিয়া আছে। তো এই দুটাৰ সহায়তেই আমি এনচাৰটো কৰিব পাৰোঁ। তো বলক আমি একেবাৰে সহজ সৰলভাৱে কৰাৰ প্ৰয়াস কৰোঁ। চাওক, এনেকুৱা কুৱেশ্যন একেবাৰে সহজে আমি সমাধান কৰিব পাৰোঁ। তো ইয়াত প্ৰথমতে আমাক কি দিয়া আছে? টোটেলটো দিয়া আছে, টোটেল পাৰ্চন দিয়া আছে। কিমান দিয়া আছিলে? 2800 অৰ্থাৎ 2800। ইয়াত কি দিয়া আছে? ফিমেলৰ সংখ্যাটো দিয়া আছে, অৰ্থাৎ গিভেনত দিয়া আছে
এই দুয়োটা গিভেনত ফিমেলছ পাৰ্চন দি আছে 1600 ইয়াত 1600 মহিলাৰ কথা কোৱা হৈছে আমাক এতিয়া উলিয়াব লাগে পুৰুষৰ এইটো উলিয়াই ল'ব লাগে তাৰপিছতহে আমি পুৰুষ কেইটা আছে সেইটো উলিওৱাৰ পিছতহে আমি পুৰুষ আৰু মহিলাৰ মাজত যি ৰেশ্যো সেইটো উলিয়াব পাৰিম তো এতিয়া আমি মহিলাটো একেবাৰে সহজে যেতিয়া আমাক টোটেল মানুহ ইমান আছে ইয়াৰে ইমানজন যদি মহিলা হয় তেনেহ'লে বাকী থকা গোটেইকেইজন কি হ'ব পুৰুষ হ'ব তো পুৰুষ যদি উলিয়াব যায় কেনেকৈ উলিয়াব একেবাৰে সহজ আমি এইটোৰ পৰা এইটো যদি মাইনাছ কৰি দিওঁ তাৰপিছত যি এনচাৰ থাকিব সেইখিনি হ'ব আমাৰ পুৰুষ তেনেহ'লে 2800 পৰা যদি আমি 1600 মাইনাছ কৰি দিওঁ কিমান উলিয়াব পুৰুষৰ সংখ্যা 1200 ওলাব অৰ্থাৎ গাঁওখনত 1200 জন পুৰুষ মানুহ আছে আৰু 1600 জনী তিৰোতা মানুহ আছে তো আমি পুৰুষৰ যিটো মান সেইটো পাই গ'লোঁ তো এতিয়া আমাক কি কৈছিলে যে মেলছ এণ্ড ফিমেলছ মেলছ টু ফিমেলছৰ যি ৰেশ্যো সেইটো উলিয়াব লাগে তো প্ৰথমতে আমাক কি কৈছে ৰেশ্যোত যিটো আগত দি আছে সেইটো আমাৰ আগত উলিয়াব লাগিব তেনেহ'লে ৰেশ্যো অফ মেলছ এণ্ড ফিমেল পৰীক্ষাত যেনেকৈ দিয়া থাকিব প্ৰশ্ন তেনেকৈ উলিয়াব লাগিব প্ৰথমতে আমাৰ মেইলৰ কথা কৈছে অৰ্থাৎ পুৰুষৰ কথা যে পুৰুষ আমি কিমান পালোঁ 1200 এতিয়া ৰেশ্যো যিহেতু কৈছোঁ তেনেহ'লে আমি এইটো ৰেশ্যো চিহ্নটো বহাই দিওঁ তাৰপিছত আহিব ফিমেলটো আমাক আগতে দিয়া আছিলে 1600 তো আমি এতিয়া 1600 লিখি লওঁ তো এতিয়া আমাক এইটো যিটো ৰেশ্যো পালোঁ এইটো আটাইতকৈ সৰু ৰূপ ৰেশ্যো মানে আটাইতকৈ সৰু ৰূপ সেইটো ৰূপত লৈ যাব লাগে তো সেইটো ৰূপত আমি এইটোত ভগ্নাংশত বহাই লওঁ এইটো ওপৰত যাব ডিভাইড বাই 1600 এইখিনি হ'ল এতিয়া আমি এই দুটা শূন্য কাটি দিব পাৰোঁ কোনো প্ৰব্লেম নাই এতিয়া আমি এইটো কাটাকাটি কৰিব পাৰোঁ 3ৰে নাযায় 4ৰে কাটিব পাৰোঁ 4টো 4বাৰ 4টো 3বাৰ তো এতিয়া আমি ৰেশ্যোটো কিমান পালোঁ 3 ডিভাইডেড বাই 4 অৰ্থাৎ ৰেশ্যো অফ ঠাই নোহোৱাৰ কাৰণে মেল এণ্ড ফিমেল লিখা নাই তো ৰেশ্যোটো আমি কিমান পালোঁ 3:4 অৰ্থাৎ পুৰুষ আছে 3% আৰু মহিলা আছে 4% এনেকৈ আপোনালোকে উলিয়াব তো আশা কৰোঁ আপোনালোকে সুন্দৰকৈ বুজি পাইছে তো এনেকুৱাকৈ উলিয়াই ল'ব কোনো সমস্যা নাই কেৱল প্ৰশ্নটো বুজিব কি দি আছে সেইমতে আগবাঢ়িব যদি ভিডিঅ'টো ভাল লাগি আছে তেনেহ'লে এতিয়াই লাইক কৰক আৰু যিসকলে চেনেলটোলৈ নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি লওক তো বলক এতিয়া আমি ইয়াতকৈ আৰু টাফ কুৱেশ্যনলৈ যাওঁ তো এতিয়া এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈছোঁ প্ৰশ্নটো আগতে বুজি লওক ইয়াত কি কৈছে এ পাৰ্চনছ ইনিচিয়েল চেলাৰী ইজ ₹3000 পাৰ মান্থ এইটো পাৰ মান্থ ইয়াত কৈছে যে এজন ব্যক্তিৰ আৰম্ভণিক চেলাৰী অৰ্থাৎ তেওঁৰ আৰম্ভণিক চেলাৰী দিয়া আছে 3000 পাৰ মান্থত ইফ হি গেটছ ইয়াৰলি ইনক্ৰিজমেণ্ট অফ ₹60 ইয়াত কি কৈছে যে যদি তেখেতে 1 বছৰ পিছত তেওঁৰ যি ইনকাম তাত পাৰ মান্থৰ যি ইনকাম তাৰে লগত যদি 60 টকাকৈ যোগ হয় পাৰ মান্থত 1 বছৰ পিছে কৈছে ইয়াত ইয়াৰলি ফাইণ্ড দ্য ৰেশ্যো অফ হিজ চেলাৰী আফটাৰ 5 years টু হিজ ইনিচিয়েল চেলাৰী তো ইয়াত কি কৈছে প্ৰথমতে বুজি লওক এজন ব্যক্তিয়ে ক'ৰবাত জব লৈছে তাৰ প্ৰথম চেলাৰীটো দিয়া হৈছে 3000 টকা প্ৰথম চেলাৰী তাৰপিছত কি কৈছে যদি তেওঁৰ চেলাৰীত বছৰত 60 টকাকৈ বৃদ্ধি কৰা হয় ইয়াত প্ৰথম চেলাৰী মান্থলি কোৱা হৈছে পাৰ মান্থত তেখেতে 3000কৈ পায় আৰু 1 বছৰ মূৰে মূৰে তেওঁৰ চেলাৰীৰ লগত 60 টকাকৈ যোগ হয় এইটো মনত ৰাখিব তাৰপিছত কি কৈছে যে তেওঁৰ 5 বছৰ পিছত ৰেশ্যো উলিয়াব দিছে কাৰ আফটাৰ 5 years অৰ্থাৎ 5 বছৰ পিছত তেওঁৰ যি চেলাৰী হ'ব সেইটো চেলাৰীৰ লগত আৰম্ভণিৰ যি চেলাৰী সেইটোৰ যি ৰেশ্যো সেইটো উলিয়াব লাগে তো এইটো কেনেকৈ উলিয়াব প্ৰশ্নটো যদি সহজে বুজি লওক তেনেহ'লে সহজে কৰিব পাৰিব তো প্ৰথমতে আমি কি কৰিম এইটো সলিউশনত প্ৰথমতে আমাক দিয়া আছে কি ইনিচিয়েল চেলাৰী অৰ্থাৎ আৰম্ভণিৰ যি চেলাৰী সেইটো দিয়া আছে ইনিচিয়েল চেলাৰীটো দিয়া আছে 3000 অৰ্থাৎ 3000 টকা এইটো দিয়া আছে এইটো পাৰ মান্থৰ কথা কৈছে ইফ হি গেটছ ইয়াৰলি ইনক্ৰিজমেণ্ট ইয়াত ইয়াৰলি ইনক্ৰিজমেণ্টটো দিয়া আছে ইয়াৰলি ইনক্ৰিজমেণ্ট দিয়া আছে 60 টকাকৈ 1 বছৰ মূৰে মূৰে তেখেতৰ যি চেলাৰী তাৰ লগত 60 টকাটো প্লাছ হয়
তেনেহ'লে 60 টকাটো কিমান বছৰ পিছৰ কথা কৈছে 5 বছৰ পিছত তেনেহ'লে 5 বছৰ পিছত 60 × 5 অৰ্থাৎ 5 বছৰ কিমান হ'ব এইটো 5 × 0 5 × 30 অৰ্থাৎ 300 টকা বৃদ্ধি হ'ব 5 বছৰ পিছত তেওঁৰ মান্থলি চেলাৰীৰ লগত 300 টকাকৈ বেছি পাব এইটো মনত ৰাখিব তো এতিয়া চাওক আমি 5 বছৰ পিছত আফটাৰ 5 ইয়াৰ পাঁচ বছৰ পিছত তেখেতৰ চেলাৰী কিমান হ'ব 3000 টকা পাৰ মান্থ পায় তাৰে লগতে 60 টকাকৈ বৃদ্ধি হৈ 5 বছৰ পিছত 300 টকা লাষ্টত প্লাছ হ'ব 300 টকা হ'ব তেনেহ'লে টোটেল 5 বছৰ পিছত তেখেতৰ ইনকাম হ'ব 3300 টকা পাৰ মান্থত আমাক কুৱেশ্যনত সুধিছিলে যে তেওঁৰ যে ইনিচিয়েল চেলাৰী যিটো এইটোৰ লগত 5 বছৰ পিছৰ যে চেলাৰী 5 ইয়াৰ পিছৰ চেলাৰী ইমান হ'ল এইটো আৰু এইটোৰ মাজৰ যে ৰেশিও সেইটো উলিয়াব দিছিল তো প্ৰথমতে আমি কি কৰিম আমাৰ কুৱেশ্যনটো বুজি লওক প্ৰথমতে কৈছিলে হিজ আফটাৰ 5 ইয়াৰ চেলাৰী প্ৰথমতে আগৰ 5 বছৰ পিছৰ যি চেলাৰী সেইটো আগত আহিব তো এতেকে আমি লিখিম ৰেশিও আফটাৰ 5 ইয়াৰ টু ইনিচিয়েল চেলাৰী কাৰণ কুৱেশ্যনত কি কৈছে এইটো মনত ৰাখিব প্ৰথমতে আমাক কুৱেশ্যনত সুধিছে যে 5 বছৰটোৰ লগত ইনিচিয়েল চেলাৰীটো ৰেশিও কৰিব অৰ্থাৎ 5 বছৰটো আগত আহিব তাৰ পিছতে ইছটো গৈ ইনিচিয়েল চেলাৰীটো পিছত আহিব এইটো মনত ৰাখিব আমাক কুৱেশ্যনত আগতে এইটোৰ লগত এইটো ৰেশিও কৰিব দিছে তো প্ৰথমতে আমাৰ 5 ইয়াৰ যিটো সেইটো আগত আহিব 5 ইয়াৰত কিমান হ'ব তেখেতৰ ইনকাম 3300 টকা ইছটো অৰ্থাৎ অনুপাত ইনিচিয়েল চেলাৰী কিমান আছিলে 3000 টকা তো আমি ইয়াত 3000 টকা লিখি দিলোঁ তো এইটো আমি ৰেশিও পালোঁ এইটোৰ আটাইতকৈ সৰু ৰূপ মানে আমি যেটো ৰেশিও পাওঁ সেইটোহে আমাক ইয়াত উলিব লাগে তো এইটোক আমি প্ৰথমতে ভগ্নাংশত লিখি লওঁ এইটো ওপৰত যাব 3300 ডিভাইডেড বাই 3000 টো তলত আহিব এতিয়া আমি কাটাকাটি কৰিব পাৰোঁ এই দুটো শূন্য কাটি দিব পাৰোঁ তো এতিয়া আমি এইটো 3 ৰে কাটিব পাৰোঁ 3 ৰে এইটো 10 বাৰ যাব আৰু এইটো 3 ৰে 11 বাৰ যাব তেনেহ'লে আমি কিমান পালোঁ ওপৰত 11 তলত 10 এইটো হৈছে আটাইতকৈ সৰু ৰূপ তো এইটো হৈছে আমাৰ ৰেশিও এইটোক আমি এতিয়া এনেকৈ লিখিব পাৰোঁ এতেকে ৰেশিও ইকুৱেল 11:10 অৰ্থাৎ এইটো 5 বছৰ পিছৰ কথা কাৰণ 5 বছৰ পিছৰটো আগত কৈছিলে আৰু এইটো 5 বছৰ আগত যেটো প্ৰাৰম্ভিক ইনকামৰ যি ৰেশিও সেইটো আপোনালোকে নিশ্চয় গম পাইছে প্ৰশ্নটো আগতে বুজি ল'ব যে কোনটো লগত কোনটো ৰেশিও কৰিব দিছে তেতিয়াহে আপোনালোকে সুন্দৰকৈ কৰিব পাৰিব তো আশা কৰোঁ আপোনালোকে এইটো সুন্দৰকৈ বুজি পাইছে তো বন্ধু বান্ধৱীসকল বলক আমি এতিয়া ইয়াতকৈ অলপ টাফ লেভেলৰ কুৱেশ্যন কৰোঁ তো এতিয়া এটা এনেকুৱা ইণ্টাৰেষ্টিং প্ৰশ্ন লৈছোঁ যিটো কৰি আপোনালোকক বহুত ভাল লাগিব তো প্ৰথমতে প্ৰশ্নটো বুজি লওক প্ৰশ্নত কি কৈছে প্ৰশ্নত কৈছে কি ডিভাইড ₹2000 among A, B and C in such way that A gets ₹240 more than B and B gets 220 more than C. What is the share of C? প্ৰশ্নটোত কি কৈছে কৈছে আমি A, B আৰু C তিনিজন ব্যক্তিৰ মাজত 2000 টকা এনেকৈ ভগাই দিছোঁ যাত A বিতকৈ 240 টকা বেছি পাইছে ঠিক তেনেদৰে B চিতকৈ 220 টকা বেছি পাইছে তেনেহ'লে চিয়ে কিমান পাইছে চিৰ ভাগত কিমান পাইছে সেইটো উলিয়াব লাগে প্ৰশ্নটো আকৌ আপোনালোকক বুজাই দিছোঁ 2000 টকাক আমি এ বি আৰু চিৰ মাজত এনেকৈ ভগাই দিছোঁ যেনেকৈ ভগাই দি আমি কি দেখা পাইছোঁ যে এ 240 টকা বিতকৈ বেছি পাইছে ঠিক তেনেদৰে বি এ 220 টকা চিতকৈ বেছি পাইছে তেনেহ'লে আমাক ওলাব দিছে কি যে চিৰ ভাগত কিমান টকা পৰিল সেইটো আমাক উলিয়াব লাগে এতিয়া এইটো আপোনালোকে কেনেকৈ ষ্টাৰ্ট কৰিব সেইটো আপোনালোকে বুজি লওকচোন কুৱেশ্যনটো দেখাত বহুত টান কিন্তু ইমানো টান নহয় যদি বুজাৰ প্ৰয়াস কৰে আমি 2000 টকাক তিনিজন ব্যক্তিৰ মাজত এনেকৈ ভগাই দিছোঁ যাৰ পৰা আমি দেখা পালোঁ যে এ বি যিজন ব্যক্তি তাতকৈ 240 টকা বেছি পাইছিলে বি যিজন ব্যক্তি তেখেতে 220 টকা চিতকৈ বেছি পাইছিলে আৰু এতিয়া আমাক উলিয়াব লাগে চি কিমান পাইছে চিৰ ভাগৰখিনি সেইটো উলিয়াব লাগে তো এইটো প্ৰশ্ন আমাৰ এই যিটো উলিয়াব দিছে তাৰে পৰা ষ্টাৰ্ট কৰিব লাগে তো বলক আমি এইটোকো সলভ কৰোঁ তো সলিউশ্যনত ষ্টাৰ্ট কেনেকৈ কৰিম
ইয়াত আমাক চিৰ ভেলুটো দিয়া নাই, তো আমি ধৰি ল'লোঁ চি। লেট দ্য শ্বেয়াৰ অফ চি ইজ এক্স। কুৱেশ্যনত কি কৈছে? কৈছে যে চি যিমান তাতকৈ 220 টকা বেছি পাইছে বিয়ে, তেনেহ'লে বিৰ শ্বেয়াৰ কিমান হ'ল? বিৰ শ্বেয়াৰ কিমান হ'ব? এক্স মানে চিতকৈ 220 টকা বেছি, চি এক্স মানে চি প্লাছ 220 ইজিকেল টু আমাৰ বি হ'ল। অৰ্থাৎ বিৰ শ্বেয়াৰত এইখিনি পৰিল। এইটো এনে দিছোঁ, পাঁচজনীক নলগাব, এইটো কেৱল বুজাই দিছোঁ যে চি যিমান পাইছে তাৰ লগত যদি 220 টকা যোগ দিওঁ তেনেহ'লে এইটো বিৰ ভাগৰখিনি আহি গ'ল। এতিয়া আহিছোঁ চি এৰ ভাগলৈ, কাৰণ আমি তলৰ পৰা ওপৰৰ ফালে গৈ আছোঁ। আমি চিৰ ভাগ পালোঁ এক্স, বিৰ ভাগ পালোঁ এক্স প্লাছ 220, এইটো দি আছিলে। এতিয়া আমি এৰ শ্বেয়াৰ উলিয়াব লাগে। এৰ শ্বেয়াৰ কিমান হ'ব? এৰ শ্বেয়াৰ হ'ব, কৈছে বিতকৈ 240 টকা বেছি পাইছে। সেইটো তো প্ৰথমতে আমাৰ বি কিমান পাইছে? বি পাইছে এক্স প্লাছ 220, এইটো বিৰ ভাগ। তাৰে লগত কিমান বেছি পাইছে কৈছে? এইটোত আমি বি পালোঁ, বিৰ ভাগত এইখিনি তাতকৈ 240 টকা বেছি পাইছে। তেনেহ'লে বিতকৈ 240 টকা যদি আমি প্লাছ কৰি দিওঁ তেনেহ'লে আমি কি পাম? যিমান পাম সেইটো হৈছে এৰ ভাগ। এতিয়া আমি এক্সৰ ভেলুটো পোৱা নাই, তেনেহ'লে আমি এক্সটো ইয়াত লিখি লওঁ। তাৰপিছত প্লাছ কিমান টকা হ'ব? এই দুটা আমাক প্লাছ কৰিলে 60 আৰু 2 আৰু 2 4, অৰ্থাৎ 460 টকা। এক্সৰ মান পোৱা নাই, মানে চিৰ মানটো দিয়া নাই কাৰণে আমি এক্স লিখিছোঁ, এইটো চিৰ মান। তাৰ লগত এইখিনি যোগ দিলে আমি এই টোটেল এই গোটেইখিনি মিলি আমাৰ এৰ মানটো হৈ যাব। আমি সুন্দৰকৈ আগবাঢ়ি আছোঁ, কুৱেশ্যন যেনেকৈ কৈছে সেই হিচাপে আমি আগবাঢ়ি আছোঁ। আশা কৰোঁ আপোনালোকে সুন্দৰকৈ বুজিও আছে। এতিয়া আমি আগবাঢ়িব পাৰোঁ। ইয়াত আমাক কুৱেশ্যনত কি কৈছে যে এই তিনিজনৰ মাজত কিমান টকা? 2000 টকা ভাগ কৰি দিয়া হৈছে। তেনেহ'লে এক্স মানে চিৰ ভাগ, বিৰ ভাগ আৰু এৰ ভাগ, এই গোটেইকেইটা ভাগ মিলি কিমান হ'ব? 2000 টকা। তো আমি সেইমতে লিখিলোঁ, এইটো এক্স মানে চিৰ ভাগ পালোঁ প্লাছ বিৰ ভাগ কিমান আছিলে? এক্স প্লাছ 220, এইটো আমি বিৰ ভাগ পালোঁ, এইটো চিৰ ভাগ। আপোনালোকক বুজাৰ কাৰণে লিখি দি আছোঁ। এইখিনি হ'ল বিৰ ভাগ প্লাছ এৰ ভাগ কিমান আছিলে? এক্স প্লাছ 460, এক্স প্লাছ 460, এইটো আমাৰ আছিলে এৰ ভাগ। তো এই গোটেইকেইজনৰ ভাগ মিলি আমাক কিমান কুৱেশ্যনত কৈছিলে? 2000 টকা। এইখিনি আমাক কুৱেশ্যনতে দিয়া আছে এনেকৈ। তো এতিয়া আমি আগবাঢ়িব পাৰোঁ। এতিয়া আমি দেখা পালোঁ ইয়াতো এটা এক্স আছে, ইয়াতো এটা এক্স আছে, ইয়াতো এটা এক্স আছে। এই তিনিটা এক্সক এটা ঠাইত লৈ আহিলোঁ, 3x হ'ল প্লাছ। এতিয়া আমি এইটো আৰু এইটোক প্লাছ কৰি দিব পাৰোঁ। এইখিনিক আৰু এইখিনিক যদি প্লাছ কৰি দিওঁ তেনেহ'লে আমি কিমান পাম? 60 আৰু 20 80 আৰু 4 আৰু 2 680 টকা ইকুৱেল চিনটো আহিল। এইটো চাইডত কিমান আছিলে? 2000 টকা। আমি মেথছটোৰ শেষলৈকে লাহে লাহে গৈ আছোঁ। এতিয়া চাওক কি হৈছে, এইটো ইয়াত প্লাছত আছে, এইখিনি ইয়াত প্লাছত আছে। আমি এইটো চাইডত লৈ যাম। প্লাছত থাকিলে এইটো চাইডত গৈ মাইনাছ হৈ যায়, তেনেহ'লে 3x ইজিকেল টু এইটো উঠি যাব আৰু এইটো মাইনাছ চিন হৈ যাব কাৰণে প্ৰথমতে 2000টো আহিল মাইনাছ 680 হ'ল। এতিয়া আমি এইটোক মাইনাছ কৰি দিওঁ, কিমান হয় চাওঁ। 3x থাকিল। 2000ৰ পৰা যদি 680 টকা আমি মাইনাছ কৰোঁ কিমান থাকিব? 2000ৰ পৰা 680 যদি মাইনাছ কৰোঁ, 0 পৰা 0 হ'লে 10ৰ পৰা 8 গ'লে 2 আৰু ইয়াত 9 যায়, 9ৰ পৰা 6 গ'লে 3 আৰু ইয়াত 1, 1320 টকা। 1320 টকা থাকিল। এতিয়া 3x আমি এতিয়া ইয়াত এইটো চাইডত যদি এক্স ৰাখি ইয়াত এইটো মাল্টিপ্লাই হৈছে, এইটো চাইডত গ'লে এইটো ডিভাইডত হৈ যাব, হৰণ হৈ যাব। তো আমি এইটো চাইডত 3টোক লৈ যাওঁ, তেনেহ'লে ওপৰত 1320 আৰু এইটো তলত আহি যাব 3। তো এতিয়া আমি এইটো কাটাকাটি কৰিলে আমাৰ এনচাৰটো উলিয়াই হ'ব 1320 টকা। যদি আমি 3ৰে হৰণ দিওঁ 4 বাৰ যাব, 12 1 2, অৰ্থাৎ এইটো 4 বাৰে যাব, 12 0 এটা বাকী আছিলে, এই 0টো ওপৰত আহি যাব। তেনেহ'লে এতিয়াকে এক্সৰ ভেলুটো আমি কিমান পালোঁ? 440 টকা। অৰ্থাৎ এক্স মানে আমি কি ধৰিছিলোঁ? চি, অৰ্থাৎ চিৰ ভাগত কিমান পৰিছে? 440 টকা।
তো আশা কৰোঁ আপোনালোকে সুন্দৰকৈ বুজি পাইছে কেনেকৈ আমি আগবাঢ়িছোঁ। আমাক প্ৰশ্নটোত এইটোৱে বিচাৰি উলিয়াব দিছে যে হোৱাট ইজ দ্য শ্বেয়াৰ অফ চি, অৰ্থাৎ চিৰ ভাগত যিমানখিনি পৰিছে সেইটো আমাক উলিয়াব লাগে। তো আমি এনেকৈ তলৰ পৰা ওপৰৰ ফালে গৈ এই লাষ্টত যি ৰিজাল্ট পালোঁ এক্সৰ ভাগত কিমান পৰিলে 440 টকা। এতিয়া যদি আপোনালোকে সেইটো মতে কৰিব যাওঁ, প্ৰথমতে চি ধৰি ল'লোঁ, চিৰ ভাগত পৰিছে 440 টকা। আমাৰ কুৱেশ্যনত কি কৈছিলে যে চিতকৈ 220 টকা বেছি পাইছিলে বি এ, তেনেহ'লে বি এ কিমান পাইছিলে সেইটো আমি উলিয়াব পাৰোঁ। ইয়াৰ লগত যদি আমি 440ৰ লগত যদি আমি 220 টকা প্লাছ কৰি দিওঁ, তেনেহ'লে যিমান পাব সেইটো বিৰ ভাগত হ'ব। কিমান হ'ব? 20 আৰু 40 60 আৰু 4 আৰু 2 6, 660 টকা হ'ল বিৰ ভাগত। এতিয়া যদি আমি এৰ ভাগত যাওঁ, এৰ ভাগত কি কৈছিলে যে বিতকৈ এৰ ভাগত কি কৈছিলে যে বিতকৈ 240 টকা বেছি পাইছিলে, তেনেহ'লে বিৰ যিমান আছে তাৰ লগত বিৰ কিমান আছিলে? বিৰ আছিলে 660 টকা। তাৰ লগত যদি আমি 240 টকা প্লাছ কৰি দিওঁ কিমান হ'ব? 40 আৰু 60 100, 2 আৰু 6 আৰু 2 8 আৰু 1 9, অৰ্থাৎ 900 টকা এৰ ভাগত। এই গোটেইকেইটাকে এতিয়া প্লাছ কৰি চাওঁ আমাৰ 2000 টকা হয়নে নাই চাই লওঁ। প্ৰথমতে এৰ ভাগত আছে 900 টকা, তাৰপিছত বিৰ ভাগত আছে 660 টকা আৰু চিৰ ভাগত আছে 440 টকা। তো এই গোটেইকেইটা 0, 6 আৰু 4 10ৰ 0 হাতত 1, 9 আৰু 6 15 16 17 18 19 আৰু 1 20, 2000 টকা। আশা কৰোঁ আপোনালোকে বুজি পাইছে কেনেকৈ কি হ'ল। চিৰ ভাগত 440 টকা পৰিছে, বিৰ ভাগত 660 টকা আৰু এৰ ভাগত 900 টকা। তো এনেকুৱাকৈ মেথবোৰ আপোনালোকে সুন্দৰকৈ কৰি আগবাঢ়ি যাব। তো আশা কৰোঁ আপোনালোকে সুন্দৰকৈ বুজি পাইছে। তো যদি ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো নিশ্চয় লাইক কৰিব, আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। তো বন্ধু বান্ধৱীসকল বলক আমি ইয়াতকৈ অলপ টাফ কুৱেশ্যন আৰু এটা চাওঁ। তো বন্ধু বান্ধৱীসকল এতিয়া যিটো কুৱেশ্যন আলোচনা কৰিবলৈ গৈ আছোঁ এইটো কুৱেশ্যন খুবেই ইম্পৰ্টেণ্ট। তো কুৱেশ্যনটোত কি কৈছে চাওক। প্ৰথমতে কৈছে দ্য ৰেচিঅ' অফ টু নাম্বাৰছ ইজ 3:4 এণ্ড দিয়াৰ ছাম 420, দ্য গ্ৰেটাৰ নাম্বাৰ অফ দ্য টু ইজ। ইয়াত কি কৈছে চাওক, দুটা সংখ্যাৰ ৰেচিঅ' দি আছে, 3:4 আৰু এই দুটা সংখ্যাৰ ছাম অৰ্থাৎ যোগফল দি আছে 420। তো ইয়াৰে যিটো আটাইতকৈ ডাঙৰ সংখ্যা সেইটো উলিয়াব লাগে, এই দুটাৰ যি ডাঙৰটো সেইটো উলিয়াব লাগে। কেনেকৈ উলিয়াব? প্ৰশ্নটোত একো দিয়া নাই, কেৱল ৰেচিঅ' দি আছে আৰু যোগফল দি আছে, তাৰমানে বহুত কিবা কিবি দি আছে। তো এই দুটাৰ সহায়তেই আমি এই আটাইতকৈ ডাঙৰ সংখ্যা কোনটো সেইটো উলিয়াব পাৰোঁ। তো কেনেকৈ উলিয়াব? এনেকুৱা কুৱেশ্যনৰ ষ্টাৰ্টিং কেনেকৈ কৰিব? কুৱেশ্যন এইটোতো হয়। তো আপোনালোকক একেবাৰে সহজ সৰলভাৱে বুজাই দিয়াৰ প্ৰয়াস কৰি আছোঁ। তো ধৰি লওক ওৱান নাম্বাৰ ইজ এক্স, এটা সংখ্যা ধৰি লৈছোঁ এক্স আৰু এনাদাৰ অন্য এটা হৈছে ৱাই। আমি ধৰি লৈছোঁ এটা সংখ্যা এক্স, এটা সংখ্যা ৱাই, এই দুটা আমি ধৰি লৈছোঁ। আমাক প্ৰশ্নত কি দি আছে? গিভেনত দি আছে যে ৰেচিঅ' দি আছে, অৰ্থাৎ এই দুটা সংখ্যা যে লৈছোঁ এই দুটাৰ ইজটো দি আছে। কি দি আছে? যে এক্স মানে যদি 3 ধৰোঁ, ধৰক এক্স মানে যদি আমি 3 ধৰোঁ, ৱাই মানে যদি আমি 4 ধৰোঁ, এই দুটা ৰেচিঅ' দি আছে, x:y ৰেচিঅ' দি আছে 3:4, এইটো দি আছে আমাৰ কুৱেশ্যনত। তো এইটোক আমি ভগ্নাংশতো লিখি ল'ব পাৰোঁ। তো ভগ্নাংশতো লিখি লওঁ, x/y = 3/4, আমি ভগ্নাংশত লিখি লৈছোঁ। তো এতিয়া চাওক, এতিয়াতো আমি এইটোৰ পৰা আমি এক্সৰ মানটো উলিয়াব পাৰোঁ। আমি এইটো ছাইডত এক্সটো ৰাখিলোঁ, ৱাইটো সেইটো ছাইডত এইটোত ডিভাইড হৈ আছে, এইটো ছাইডত গ'লে মাল্টিপ্লাই হৈ যাব। আমি এক্সৰ মানটো ইয়াক এনেকৈ উলিয়াব পাৰোঁ। তো এইটো যদি এক্স এইটো ছাইডত ৰাখি ৱাইটোক সেইটো ছাইডত যদি লৈ যাওঁ তেনেহ'লে 3/4 মাল্টিপ্লাইড বাই ৱাই এইটো হ'ব। এটা কথা মনত ৰাখিব, এই ইনটো যে হৈ আছে এইটো তলৰটোৰ লগত নহয়, এইটো মনত ৰাখিব। ইনটো হওঁতে ওপৰটোৰ লগত হয়, ডিভাইড হ'লেহে এইটোৰ লগত হ'ব। যদি হৰণ হৈ থাকে তেনেহ'লেহে এইটোৰ লগত হ'ব, এইটো মনত ৰাখিব। এইটোৰ লগত হৰণহে হ'ব, কিন্তু পূৰণ কেৱল ওপৰটোৰ লগত হ'ব। আশা কৰোঁ আপোনালোকে সুন্দৰকৈ বুজি পাইছে। তো বলক আমি আৰু অলপ আগবাঢ়োঁ।
তো এতিয়া আমি লিখি লওঁ আপোনালোকে যাতে পাজলিং নকৰে তাৰ কাৰণে আমি ওপৰত 3y পালোঁ মানে এইটোৰ লগত এইটো পূৰণ হৈ আছে মানে এইটো ইনটু y হৈ আছে 3y ডিভাইডেড বাই 4 xৰ মান আমি কিমান পালোঁ 3y ডিভাইডেড বাই 4 কোনো কনফিউজন নাই এইটো ইকুৱেশ্যন এটা পালোঁ আমি ওৱান ইকুৱেশ্যন তো এইটো ইকুৱেশ্যনৰ পৰাই আমি অলপ আৰু আগবাঢ়িব পাৰোঁ আমাৰ কুৱেশ্যনত কি দি আছে চাওক কুৱেশ্যনত দি আছে ইয়াত আগতে চাই লওক কৈছে এই দুটা সংখ্যাৰ যে যোগফল সেইটো দি আছে 420 অৰ্থাৎ x আৰু y ৰ যোগফল দি আছে 420 এইটো দি আছে আমাৰ কুৱেশ্যনত তো এইটো আমি লিখি লওঁ এণ্ড x প্লাছ y এই দুটা যোগফল দি আছে 420 এইটো আমাক প্ৰশ্নত দি আছে তো এতিয়া আমি কি কৰিম চাওক আমি xৰ মানটো পাইছোঁ কি পাইছোঁ 3y ডিভাইডেড বাই 4 এইটোক যদি আমি এইটো ইকুৱেশ্যনত ৰাখি দিওঁ ইয়াত xৰ মানটো যদি বহাই দিওঁ আমাৰতো কোনো সমস্যা নাই তো বহাই দি চাওঁ xৰ মান হৈছে 3y ডিভাইডেড বাই 4 প্লাছ y ইজ ইকুৱেল টু 420 এতিয়া যি শিকাই আছোঁ এইটো অলপ মনোযোগেৰে চাব এতিয়া চাওক আমাৰ এইটোৰ তলত আমি জানো এটা সংখ্যা সিঙ্গেল থাকে তাৰ তলত 1 আছে বুলি আমি জানি ধৰি ল'ব পাৰোঁ তো এতিয়া কি হয় প্ৰথমতে 1 আৰু 4 যেটো লসাগু সেইটো উলিয়াই ল'ব লাগে 1 আৰু 4 লসাগু কিমান 4 হয় আৰু এই যেটো লসাগু পালোঁ এইটোৰ লগত এইটোৰ লগত যি লসাগু পাম এইটোক সেই লসাগুটো ডিভাইড কৰি যিমান ওলাব সেইটোক এইটোৰ লগত মাল্টিপ্লাই কৰিব লাগে একক যদি একে দি আমি যদি 4ক ডিভাইড কৰো কিমান ওলাব आंसर 4 এই 4 দি এই y ক মাল্টিপ্লাই কৰিব লাগে তো 4 দি যদি y ক মাল্টিপ্লাই কৰো তেনেহলে কিমান পাম 4y পাম কোনো সমস্যা আছে মই আকৌ এইটো সাইডত বুজাই দিছো আমাৰ ইয়াত x আছিল x plus y is equal to 420 এইটো আমাক কোৱেশ্চন দি আছিল যে এই দুটা সংখ্যাৰ যোগফল আমাৰ কোৱেশ্চন আমি x ৰ মানটো উলিয়াই লৈছিলো 3y ডিভাইডেড বাই 4 তেনেহলে x ৰ মানটো আমি 3y ডিভাইডেড বাই 4 টো লিখিলো প্লাস আমাৰ y দিয়া আছে y টো আছে is equal to 420 আমি জানো কোন এটা সংখ্যাৰ তলত 1 আমি ধৰি ল'ব পাৰো তো এতিয়া আমি এইটো সিচুৱেচনক যদি সলভ কৰিব যাও প্ৰথমতে এই দুটা লসাগু উলিয়াব লাগিব 4 আৰু 1 ৰ যি লসাগু এই দুটা লসাগু উলিয়াব লাগিব তো এই দুটা লসাগু হৈছে 4 তো যি লসাগুটো পালো এই লসাগুটোক এইটো সংখ্যা দি হৰণ দিব লাগিব আমি যদি 4 ইয়াত 1 আছে 1 আছে 1 দি হৰণ দিলে আমি কিমান आंसर পাম 4 এই 4 দি এই y ক মাল্টিপ্লাই কৰিব লাগিব অৰ্থাৎ পূৰণ দিব লাগিব 4 দি y ক যদি পূৰণ দিও আমি কিমান পাম 4y পাম এটো মনত ৰাখিব তো আমি এটোক এতিয়া কি পালো 3y ওপৰত আছে প্লাস কিমান পালো 4y ডিভাইডেড বাই 4 এটো পালো ইজ ইকুৱেল টু 420 এখিনি আমি পালো আশা কৰো আপোনালোকে সুন্দৰকৈ বুজি আছে তো এতিয়া আমি ওপৰখিনি প্লাস কৰিলো প্ৰথমতে প্লাস কৰিলে আমি কিমান পাম 3 আৰু 4y প্লাস কৰিলে 7y হ'ব ডিভাইডেড বাই 4 ইজ ইকুৱেল টু 420 এখিনি আমি পাৰো এখিনি পৰা এতিয়া এটো ডিভাইডত আছে এটো হৰণ হৈ আছে এটো আমি যদি এটো সাইডত লৈ যাও তেনেহলে এটো পূৰণ হৈ যাব এটো মনত ৰাখিব তেনেহলে আমি এটো সাইডত 7y টো ৰাখি 4 টো হেটো সাইডত লৈ যাও এটো সাইডত লৈ গলে 420 মাল্টিপ্লাইড বাই 4 এখিনি হল তো এখিনি এতিয়া আমি আগবাঢ়িব পাৰো প্ৰথমতে এটো কৰি লও 7y is equal to 420 আৰু 4 দি পূৰণ কৰিলে কিমান হ'ব 1680 ইমান পালো তো এতিয়া আমি এটো সাইডত যদি y টো ৰাখি 7 টো যদি হেটো সাইডত লৈ যাও তেনেহলে ইয়াত মাল্টিপ্লাই হৈ আছে এটো সাইডত গলে ডিভাইড হৈ যাব এই ডিভাইড হৈ যাব তেনে y টো এটো সাইডত ৰাখি ওপৰত 1680 ডিভাইডেড বাই 7 হ'ব তো এতিয়া আমি 1680 7 দি ডিভাইড কৰি চাও দুবাৰ যায় 14 2 না মিল 8 7 4 গুণ 28 তেনেহলে 28 গল 0 টা থাকিলে 0 টো ওপৰত গুচি গল তেনেহলে আমি এতেকে y ৰ মানটো আমি কিমান পালো
এইটো কাটাকাটি কৰি 240 পালোঁ। আমাক কুৱেশ্যনত কি সুধিছিলে? কুৱেশ্যনত সুধিছিলে যে এই সংখ্যা দুটাৰ মাজৰ যি ৰেচিঅ' তাৰে যোগফল ইমান দিছিলে আৰু এই সংখ্যা দুটাৰ আটাইতকৈ ডাঙৰ সংখ্যাটো কি? এই দুটা আটাইতকৈ ডাঙৰটোক উলিয়াব দিছিলে। চাওক আমাৰ যোগফলটোৰ পৰা আমি যিটো সংখ্যা ওলালোঁ এইটো যদি বিয়োগ কৰি দিওঁ তেনেহ'লে সংখ্যাটোৰ কোনটো ডাঙৰ সেইটো ওলাই পৰিব। তো বলক আমি 420 আমাৰ দিয়া আছিলে যোগফল দিছিলে 420। ইয়াৰ পৰা আমি যিটো নাম্বাৰ পালোঁ 240 যদি আমি বিয়োগ কৰোঁ কিমান পাওঁ এনচাৰত? 420ৰ পৰা যদি 240 মাইনাছ কৰোঁ 0, 12ৰ পৰা যদি 4 যায় 8 আৰু 3ৰ পৰা যদি 180, তেনেহ'লে ডাঙৰ সংখ্যাটো কোনটো? ডাঙৰ সংখ্যাটো এইটোৱেই। 240ৰ লগত যদি আমি 180 যোগ দিওঁ তেনেহ'লে কিমান পাম? 0, 4 আৰু 8 12ৰ 2 হাতত 1, 2 আৰু 1 3 1 4, 420। তো আটাইতকৈ ডাঙৰ এই ৱাইটোৱে হ'ল। তো আমাৰ এনচাৰত এইটোৱে ওলাব দিছে আটাইতকৈ ডাঙৰ সংখ্যাটো কোনটো? এইটো। তো এতেকে গ্ৰেটাৰ নাম্বাৰ ইজ 240। তো এইটো হৈছে উত্তৰ। তো আশা কৰোঁ আপোনালোকে সুন্দৰকৈ বুজি পাইছে। মই আপোনালোকক ষ্টেপ বাই ষ্টেপ কেতিয়াবা ডাবলকৈ বুজাই দিছোঁ যাতে আপোনালোকে ভুল নকৰে বা পাজলিং নলগায়। তো এনেকুৱাকৈ আপোনালোকে ষ্টেপ বাই ষ্টেপ আগবাঢ়িব। আৰু এইটো কুৱেশ্যন খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আমাৰ BEd এণ্ট্ৰেঞ্চত এনে প্ৰশ্ন দি থাকে। তো আশা কৰোঁ আপোনালোকে সুন্দৰকৈ বুজি পাইছে। তো বন্ধু বান্ধৱীসকল এইখিনিয়ে আছিল আজিৰ আলোচ্য বিষয়। আশা কৰোঁ আপোনালোকে সুন্দৰকৈ বুজি পাইছে। যদি কিবা বুজি পোৱা নাই কমেণ্টত নিশ্চয় জনাব, মই আপোনালোকক বুজাই দিয়াৰ প্ৰয়াস কৰিম। তো বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টো ভাল লাগিছে তো প্লিজ লাইক কৰিব, আৰু যদি চেনেলটো নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। তো বন্ধু বান্ধৱীসকল আজিলৈ বিদায় লৈছোঁ, ধন্যবাদ।